মোৰ নাম লৈ জুবিন দাই গান গাইছিল। জুবিন দাই মোৰ নাম লৈ জুবিন দাই মোক মতাৰ কাৰণে মই গৈছিলোঁ। মোৰ নাম লৈ জুবিন দাই মোৰ মায়ে বুলি গানটো গাইছিল। জুবিন দাই মতা বাবে মই আৱেগিক হৈ গ'লোঁ। সেইখিনি সময়ত মই আৱেগিক হৈ গৈছিলোঁ। মোৰ ভুল হ'ল, সেই সময়ত যে ডিউটিত আছিলোঁ পাহৰি গ'লোঁ। জুবিন দাক পাই মই সাৱটি ধৰিলোগৈ। আৱেগিক হৈ সেইখিনি সময়ত যে মই ডিউটিত আছিলোঁ, ময়ো আৱেগিক হৈ জুবিন দাৰ লগত কথা পাতিলোঁ। জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰি নিলম্বিত হৈছিল এইগৰাকী গৃহৰক্ষী জোৱান। জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতেই এনে কি হৈছিল, তেওঁ মঞ্চলৈ কিয় উঠি গৈছিল, কিয় আৱেগিক হৈ পৰিছিল, সকলো ব্যক্ত কৰিলে। আনফালে ঘটনাৰ পিছতেই জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গে লিখিছে, শাস্তি হ'ব নালাগে। ফেচবুকত তেওঁ লিখিছে এনেদৰে, হটথ্ৰবে লিখিছে, মই জানো ইউনিফৰ্মৰ লগত কিছু নিয়ম জড়িত, কিন্তু প্ৰেম শ্ৰদ্ধা অপৰাধ নহয়, শাস্তিও হ'ব নালাগে। এতিয়া শুনক কিয় মঞ্চলৈ উঠি গৈছিল গৃহৰক্ষী জোৱানগৰাকী। মই সেইদিনা জুবিন দাৰ প্ৰগ্ৰামত ডিউটি আছিলে। মই পেণ্ডেলৰ ষ্টেজত ছাইডতে থিয় হৈ আছিলোঁ। চবেই জুবিন দাক দেখিলেতো চবেই পাগল হৈ যায়। মোৰ জুবিন দাই মোৰ প্ৰিয় গানকেইটা যেতিয়া গাই আছে, ভাল লগা গানবোৰ, তেতিয়া মই মোৰ চিঞৰিছোঁ জুবিন দা জুবিন দা। তেতিয়া মোক জুবিন দাই যিটো তেতিয়া কোনটো গান গাইছিলে পাহৰি গৈছোঁ বাৰু। গাই থাকোঁতে জুবিন দাই মই জুবিন দা কথা কওঁতে গানটো শেষ কৰি মোক মাতিলে ওচৰত। তেখেতৰ কোনোবা মেনেজাৰ নে কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড কোন নাজানো, তেখেতে কৈ আছে মই নেকি ছাৰ, কৈছে। তেতিয়া কৈছে নহয় তাই এনেকৈ কৈছে। মতাৰ কাৰণে মই আৱেগিক হৈ গ'লোঁ। মই ডিউটিত আছিলোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে। জুবিন দাক পাই মই সাৱটি ধৰিলোগৈ। আৱেগিক হৈ সেইখিনি সময়ত যে মই ডিউটিত আছিলোঁ, ময়ো আৱেগিক হৈ জুবিন দাৰ লগত কথা পাতিলোঁ। জুবিন দাক মই অনুৰোধ কৰিলোঁ, মোৰ কাৰণে এটা, মই সৰুৰ পৰা আপোনাৰ গান শুনি আছোঁ, শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে এটা গান গাব বুলি মই অনুৰোধ কৰিলোঁ। ক'লোঁ মোৰ নামটো মিলি। তেতিয়া কওঁতে জুবিন দাই মোৰ নাম লৈ জুবিন দাই মোক মতাৰ কাৰণে মই গৈছিলোঁ, মোৰ নাম লৈ জুবিন দাই মোৰ মায়ে বুলি গানটো গাইছে। আৰু বিশেষ তেনেকেতো মইতো আৰু বেলেগ হেৰি কৰা নাই। হয়তো প্ৰশাসনে মোৰ ভুল হৈছিল চাগে। ডিউটিত থকা মই জুবিন দাক দেখিলেতো চবেই আৱেগিক হৈ যায়। সেইখিনি সময়ত মই আৱেগিক হৈ গৈছিলোঁ। মোৰ যদি ভুল হৈছে, প্ৰশাসনক মই অনুৰোধ জনাইছোঁ মোক মাফ কৰি দিব। আৰু জুবিন দাকতো চবেই ভাল পায়, সেইকাৰণে মই আৱেগিক হৈ গ'লোঁ জুবিন দাই মতাৰ কাৰণে। জুবিন দাই মোক নিজে মাতিছে আৰু কিছুমান ভিডিঅ'ত ওলাইছেও জুবিন দাই মোক হয়তো লাইভ হৈ আছিলে, মই পিছতহে অনুভৱ কৰিছোঁ এইটো। আৰু হয়তো কিছুমানৰ মোবাইলো কেপচাৰ হ'ব পাৰে জুবিন দাই হাত বাউলি দি মতা। আৰু আছিলে আৰু ওচৰত মানুহ আছিলে, নাম পাহৰি গৈছোঁ। সেইটো সময়ততো ধৰি লওক গানৰ টকত মগ্ন হৈ আছিলোঁ ন, দেখিছে প্ৰায় মানুহে। নিলম্বন তেনেকে নহয়, মোক প্ৰশাসনে হয়তো মোক ভুল হৈছিল, সেইটো কাৰণে পানিছমেণ্ট এটা দিছে। নিলম্বন বুলি নহয়, মোক শাস্তি আৰু হয়তো মোক কিবা ভুল হৈছিল চাগে। আৰু যদি মই ভুল হৈছিল, মোক প্ৰশাসনক মোক মাফ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এই দৃশ্য। ইউনিফৰ্মত থকা সময়ত প্ৰিয় শিল্পীজনক দেখি পাহৰি গৈছিল ইউনিফৰ্মৰ কথা। আৰু মঞ্চলৈ উঠি গৈ তেওঁ সাৱটি ধৰিছিল জুবিন গাৰ্গক আৰু সেৱা লৈছিল। আৰু সেইখিনিতে ভুল কৰি পেলালে তেওঁ। জুবিন গাৰ্গৰ এই আহ্বানৰ পিছতে আৰক্ষী বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।